মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বানপানীৰ সমস্যাৰ মাজত তোমালোক ভালদৰে আছা বুলি আশা ৰাখিছোঁ। কিন্তু সময়ৰ লগত আমি আগবাঢ়ি যাব লাগিব, আমাৰ পঢ়াৰ জগতখনকো আমি আগুৱাই লৈ যাব লাগিব। গতিকে আমি এই বানপানীৰ সমস্যাৰ মাজতো আমি অনলাইন ক্লাছ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে তোমালোকে এই ক্ষেত্ৰত আমাক সহযোগিতা আগবঢ়াবা বুলি আশা ৰাখিছোঁ। মই যিহেতু বিহু বিষয়ৰ পাঠ্য তোমালোকক পাঠদান কৰোঁ, সেয়েহে আমাৰ যিহেতু বিহু পাঠ্যক্ৰমখনৰ আমাৰ 2টা অধ্যায় ইতিমধ্যে শেষ হৈছে আৰু এতিয়া আমাৰ পঢ়িবলৈ বাকী আছে 3য় অধ্যায়। এতিয়া 3য় অধ্যায়ত তোমালোকক কি আছে? বিহুৰ বাদ্যসমূহৰ পৰিচয়। বিহুৰ বাদ্যসমূহৰ পৰিচয় তোমালোকে জানাই যে বিহুৰ আমাৰ যি বিহুৰ গীত নাচৰ পৰম্পৰাগত অনুষ্ঠান, হুঁচৰি, গাভৰু বিহু, ৰাতি বিহু, এই সম্পৰ্কে তোমালোকে আগৰ পাঠ্যপুথিত পঢ়ি আহিছা। এই বিহুসমূহত আমি কিছুমান বাদ্য বজাওঁ আৰু সেই বাদ্যসমূহক যেনে ধৰা ঢোল, পেঁপা, টকা, গগনা, সুতুলি, তাল, বাঁহী, এই বাদ্যবিলাকক একেলগে গোটেইখিনিকে একেলগে সাঙুৰি বিহু বাদ্য বুলি কোৱা হয়। এতিয়া ইয়াৰে চোৱা প্ৰথম 5বিধ তোমালোকৰ ইয়াক দিয়া আছে কিতাপত: ঢোল, পেঁপা, টকা, গগনা, সুতুলি। এই যিহেতু 7বিধ বাদ্য, বিহু বাদ্যৰ মুঠ হৈছে 7বিধ, কিন্তু তাৰে প্ৰথম যি 5বিধ সুতুলিলৈকে এইকেইবিধক কি বুলি কোৱা হয়? পঞ্চবিহু বাদ্য বুলি কোৱা হয়। কাৰণ এইবিধ হৈছে বিহুৰ লগত সংযুক্ত পৰম্পৰাগত বাদ্য। আৰু তাল আৰু বাঁহী যদিও আমি বিহুত ব্যৱহাৰ কৰোঁ, তথাপিতো এইকেইবিধ বাদ্য বিহুৰ লগত জড়িত হ'বলৈ পিছতহে সংযোজন কৰা হৈছে। কিন্তু কিছুমান অঞ্চলত কি হয়, এই 7বিধ বিহু বাদ্যৰ উপৰিও বিন, ধূপটং বা ধৌতং আৰু জেনটং নামৰ কিছুমান বাদ্যও বজোৱা পৰিলক্ষিত হয়, অঞ্চলভেদে। আৰু এইকেইবিধ বাদ্যনো কেনেকুৱা, মই তোমালোকক বাৰু পিছত ফটো দিম, যেতিয়া তোমালোকে সেই বাদ্যকেইবিধৰ লগত পৰিচিত হৈ পৰিবা। কিন্তু সাধাৰণতে আমাৰ যিবোৰ পৰম্পৰাগত, আমি যেনেধৰণৰ ধৰা বিহু মাৰোঁ, হুঁচৰি হওক বা ৰাতি বিহু হওক বা গাভৰু বিহু হওক, সেই বিহুসমূহত সাধাৰণতে মই এতিয়া অলপতে উল্লেখ কৰা বিন, ধূপটং সেইবিলাক সাধাৰণতে বজোৱা নহয়। কিন্তু ঠাইভেদে কিছুমান ঠাইত এইবিলাক বস্তু ব্যৱহাৰ হয়। এইবিলাক বস্তু বিহু এই বাদ্যকেইবিধৰ কথা কৈছোঁ মই। আমি সাধাৰণতে বহাগ বিহুত যি ঢোল বজাই নৃত্য পৰিৱেশন কৰোঁ বা আমি নাচোঁ, তাক বিহু ঢোল বুলি কোৱা হয়। আৰু পেঁপা বুলি যিটো আমি কওঁ, তাক ম'হৰ শিঙৰ পেঁপা বুলি কোৱা হয়। আৰু কিয়নো কয় সেইটো আমি পিছত বুজিম বাৰু। এই পাঠটোত যদিও বিহু বাদ্যৰ কথা আছে, কিন্তু অসমৰ বিভিন্ন জনগোষ্ঠী যেনে ধৰা মিচিং, ৰাভা, সেইবিলাকৰ বিহু বাদ্যসমূহৰ কথা এই পাঠটোত উল্লেখ কৰা নাই। কিন্তু পিছত তোমালোকৰ এই জনগোষ্ঠীসমূহৰ যিবিলাক বিহু বাদ্য বা তেওঁলোকৰ নৃত্য বা তেওঁলোকৰ পৰম্পৰাগত যিবোৰ বিহুত ব্যৱহাৰ কৰা আ-অলংকাৰ, সাজপাৰ বা খাদ্য সম্ভাৰ, সেইবিলাকৰ কথা তোমালোকৰ পিছৰ পাঠসমূহত এইবোৰ তোমালোকে পঢ়িবলৈ পাবা। এতিয়া বিহু বাদ্যসমূহক প্ৰধানকৈ 4টা ভাগত ভাগ কৰা হৈছে: আনদ্ধ বা ঢাক বিহু বাদ্য, ঘন বিহু বাদ্য, সুখীৰ বিহু বাদ্য, তৎ বাদ্য। সুখীৰ বিহু বাদ্যৰ কথা মই এদিন ক্লাছত কৈছিলোঁ আৰু তাক আমি বজাবলৈও শিকিছিলোঁ, যেনে সুতুলি এবিধ সুখীৰ বাদ্য বুলি মই কৈছিলোঁ বাৰু। যিয়েই নহওক, আমি বিহু বাদ্যৰ শ্ৰেণীবিভাগসমূহ 4টা ভাগ যিহেতু আমি আৰম্ভণিৰ পৰা চাম। প্ৰথমতে যিটো আনদ্ধ বা ঢাক বিহু বাদ্য বুলি কৈছে, সেই ভাগটোতনো কেনেকুৱা ধৰণৰ বিহু বাদ্যসমূহ পৰে আমি তাকে এতিয়া চাম। যেতিয়া খোলা এটাৰ 2টা মূৰত জন্তুৰ ছাল লগাই তৈয়াৰ কৰা হয় এবিধ বাদ্য, সেই বাদ্যবিধক আনদ্ধ শ্ৰেণীৰ বাদ্য বুলি কোৱা হয়। এনেকৈ লগোৱা ছালত হাতেৰে মাৰি দিয়াৰ লগে লগে যেনেকুৱা এটা ধ্বনিৰ সৃষ্টি হয়, চাবাচোন, ধামকৈ বাজে বা তেনেকুৱা আৰু ধৰণৰ কিছুমান ধ্বনি উৎপন্ন হয়। আৰু সেই তেনেদৰে ধ্বনি উৎপন্ন হ'লে সেই বাদ্যবিধ বাজি উঠে। আৰু এনেধৰণৰ বাদ্যকে ঢাক বিহু বাদ্য বুলি কোৱা হয়। আৰু আমি যদি বিহুৰ ক্ষেত্ৰত চাওঁ, ঢোলক আমি এই শ্ৰেণীৰ বাদ্যত পেলাব পাৰোঁ বা পৰেও, পেলাব পাৰোঁ নহয়, পৰে।
ইয়াৰ লগে লগে খোল, নাগাৰা, মৃদং, পাতিঢোল, খাম আদিও আনন্ধ শ্ৰেণীৰ বাদ্য। কিন্তু খোল, নাগাৰা, মৃদং সেইবোৰ সাধাৰণতে কি কৰা হয় বিহু বাদ্যত নপৰে। তাৰপিছত আহোঁ আমি ঘন বিহু বাদ্যলৈ। ঘন বিহু বাদ্যত কি হয়, পাৰস্পৰিক আঘাত কৰি মানে কি এটাৰ লগত আন এটা বস্তু আঘাত কৰি বা একেটা বস্তুক ধৰ আমি দুফাল কৰি আঘাত কৰিলেও হ'ব বা দুটা বস্তুক আমি আঘাত কৰিও সেইটোকো হ'ব, সেইটো পাৰস্পৰিক আঘাত বুজায়। তেনেদৰে আঘাত কৰি বা ঘৰ্ষণ কৰি যিবিলাক বাদ্যযন্ত্ৰত ধ্বনি বা শব্দ উৎপন্ন কৰা হয় সেইবিলাকক ঘন বিহু বাদ্য বোলে। যেনে টকা, তাল। এতিয়া তোমালোকে চোৱা, তাল দুয়োটা একে ধৰণৰ ধাতুৰে তৈয়াৰী। ধৰা তালখনৰ কথা মই কৈছোঁ বিশেষকৈ। এতিয়া সেই তালখন আমি কাঁহৰ থাকে সাধাৰণতে, সেই কাঁহৰ তালখন আমি কি কৰোঁ, দুখন তালক মানে আমি এযোৰ তাল বুলি কওঁ, দুটা যিহেতু একেলগ কৰিলে তাক এযোৰ বুলি কোৱা হয়। আমি এখনে আনখনক মানে যেতিয়া আমি ঘৰ্ষণ কৰোঁ বা ঘঁহনি খুৱাওঁ তেতিয়া এটা শব্দৰ সৃষ্টি হয়। সেইবাবে এই তালক ঘন বাদ্যত বিহু বাদ্যত ধৰা হয়। ইয়াৰ লগে লগে টকাও আমি যদি চাওঁ, টকাৰ এটা ফালে আন এটা ফালক ঘৰ্ষণ কৰি বজোৱা হয়, গতিকে টকাও ক'ত পৰিব, ঘন বিহু বাদ্যতে সোমাই পৰিব। সুশীৰ বাদ্য কি হয়, মুখেৰে ফু দি বজোৱা হয়। মই আগতে তোমালোকক বুজাইছিলোঁ, সুতুলি এই ক্ষেত্ৰত পৰিব, বাঁহী পৰিব, পেঁপা পৰিব। তোমালোকে দেখিছাই যিহেতু পেঁপা, সুতুলি, বাঁহী মুখেৰে ফু দি বজায়, আৰু মুখেৰে ফু দি বজালে এই বাদ্যসমূহ কিহত পৰিব, সুশীৰ বিহু বাদ্যত পৰিব। তাৰপিছতে আহিলোঁ তৎবিহু বাদ্য, মানে শেষৰবিধ। তৎবিহু বাদ্যত কি হয়, তন্তুৰ কম্পন সৃষ্টি কৰি বাদ্যসমূহ বজোৱা হয়। তন্তুৰ কম্পন মানে কি, মিহি ধৰা সূতা বা তেনেকুৱা ধৰণৰ বস্তুবিলাকত কি হয়, কম্পনৰ সৃষ্টি কৰা হয়। কিন্তু বাদ্য ইয়াত আছে ধৰা গগনাততো সূতা নাথাকে ন। গগনাৰ মাজ অংশত তোমালোকে পিছত বৰ দেখাম, মই যেতিয়া প্ৰেক্টিকেল শিকাম, মাজ অংশত এডাল মিহি মানে বাঁহেৰে তৈয়াৰ কৰা হয় যিহেতু গগনাটো, গতিকে গগনাডালৰ মাজত এডাল মিহি মানে কি হৈ থাকে, সেই বাঁহৰে এটা অংশ মিহিকৈ মানে তৈয়াৰ কৰি লোৱা হয়। আৰু গোটেই গগনাডাল মিহি নহয়, তোমালোকে দেখিছাই চাগে, গগনাৰ মাজ অংশত থাকে সেই মিহি অংশটো। সেই মিহি অংশটো কি হয়, একদম পাতল কৰা হয়, অকণমানিকৈ পাতল কৰি দিয়া হয়, অকণমান জাষ্ট দীঘলীয়াকৈ। আৰু সেই অংশত কি হয়, যে গগনা বজোৱা হয়, জিভাৰ পাকৰ সৈতে তাত কিছুমান আমি কম্পনৰ সৃষ্টি কৰোঁ, আৰু সেই কম্পনৰ সৃষ্টি কৰিলে কি হয়, গগনাত ধ্বনিৰ সৃষ্টি হয়। ইয়াৰ পাছত তোমালোকৰ আছে ঢোলৰ পৰিচয় আৰু অংগসমূহৰ চমুৱা ভাগ। এইখিনি আমি পিছত বুজিম।